উপনিৰ্বাচনৰ কাৰণে প্ৰস্তুতি আমাৰ হৈ গৈছে। মই 60,000 এটা টাৰ্গেট লৈ পেলাই আমি কাম কৰি আছোঁ আৰু যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে যে চিডলি সমষ্টিত UPPL, BJP আৰু AGPৰ যিটো এলায়েন্স ইয়াত কাম চলিব, ভালকৈ কাম কৰিবলৈ কাৰ্যকৰ্তাসকলক তেখেতে নিৰ্দেশ দিছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু চিডলি সমষ্টিৰ যিটো উপনিৰ্বাচন ইয়াত আমাৰ যিজন প্ৰাৰ্থী হ'ব সেই প্ৰাৰ্থীয়ে বহুত মাৰ্জিন লৈ জিকিব আৰু আমাৰ অঞ্চলৰ সমস্যাবিলাক বিভিন্ন সমস্যা বিভিন্ন ইস্যুবিলাক লৈ পেলাই তেখেতে অসমৰ বিধানসভাত উপস্থাপন কৰিব পাৰিব আৰু সেই উদ্দেশ্য লৈ পেলাই আমি চিডলি বিধানসভা সমষ্টিত এজন ভাল বিধায়কক নিৰ্বাচিত কৰিবলৈ গৈ আছোঁ। নিজৰ নিজৰ দল আছে। UPPL এটা ইণ্ডিপেণ্ডেণ্ট দল হয়। আজি আমি এলায়েন্সত আছোঁ। BJP এটা ইণ্ডিপেণ্ডেণ্ট দল, সৰ্বভাৰতীয় দল। চ' নিজৰ নিজৰ দলৰ স্থিতি, নিজৰ নিজৰ দলৰ ষ্টেণ্ডটো চবেই ক'ব। আমি আমাৰ দলৰ ষ্টেণ্ডটো লৈ পেলাই কাম কৰি থাকিম। সময়েহে ক'ব। পষ্ট ইলেকশ্যন হয়, প্ৰি ইলেকশ্যন হয়, পষ্ট ইলেকশ্যন এইবিলাক আণ্ডাৰষ্টেণ্ডিং হয়, প্ৰি ইলেকশ্যন হয় নহয়, এইটো সময়ে ক'ব। গতিকে আজি তাৰিখত BJPৰ ষ্টেণ্ডটো হয়তো এইটো হ'ব পাৰে, BJPৰ স্থিতিটো এইটো হ'ব পাৰে। সেইকাৰণে তেখেতসকলে কৈছে আমাৰ ষ্টেণ্ড, আমাৰ স্থিতিটো আমি লৈ কাম কৰি আছোঁ। সকলো কথাৰে সকলো কামৰে কিবা নহয় কিবা পজিটিভ নেগেটিভ প্ৰভাৱ থাকে। আজিৰ তাৰিখত মই ক'ব বিচৰা নাই ইয়াৰ কিমান পজিটিভ কিমান নেগেটিভ প্ৰভাৱ থাকিব। নিউটনৰ সূত্ৰ মতে প্ৰত্যেকটো কামৰে এটা পজিটিভ এটা কিবা এটা ৰিয়েকশ্যন হয় আৰু নেগেটিভ কিবা এটা ৰিয়েকশ্যন হয়। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিবা এটা চিন্তা কৰি তেখেতে কথাটো কৈছে। এই কথাটো বিশ্লেষণ কৰাত অলপ সময় লাগিব। মই বিজ্ঞানৰ ছাত্ৰ আছিলোঁ, গতিকে অলপ বৈজ্ঞানিক অলপ চিন্তাৰে কামটো কৰিবলৈ ভাল পাওঁ। তো সেইকাৰণে মই কম কথাবিলাক, সময় আছে। কিন্তু ৰাজনীতিটো সেইটোৱে। আজি চবে কংগ্ৰেছে ইলেকশ্যন খেলিছে, BPF খেলিব, BJP খেলিব, UPPL খেলিব, চবেই খেলিব ইলেকশ্যন। গতিকে কাৰ পলিটিকেল ডিচিশ্যন, কাৰ পলিটিকেল পলিচি ষ্ট্ৰেটেজি কি হয় এইটো নিজৰ নিজৰ দলৰ মানুহবিলাকে ক'ব, আমিও আমাৰটো ক'ম। উপনিৰ্বাচনৰ কাৰণে প্ৰস্তুতি আমাৰ হৈ গৈছে। মই 60,000 এটা টাৰ্গেট লৈ পেলাই আমি কাম কৰি আছোঁ আৰু যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে যে চিডলি সমষ্টিত UPPL, BJP আৰু AGPৰ যিটো এলায়েন্স ইয়াত কাম চলিব, ভালকৈ কাম কৰিবলৈ কাৰ্যকৰ্তাসকলক তেখেতে নিৰ্দেশ দিছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু চিডলি সমষ্টিৰ যিটো উপনিৰ্বাচন ইয়াত আমাৰ যিজন প্ৰাৰ্থী হ'ব সেই প্ৰাৰ্থীয়ে বহুত মাৰ্জিন লৈ জিকিব আৰু আমাৰ অঞ্চলৰ সমস্যাবিলাক বিভিন্ন সমস্যা বিভিন্ন ইস্যুবিলাক লৈ পেলাই তেখেতে অসমৰ বিধানসভাত উপস্থাপন কৰিব পাৰিব আৰু সেই উদ্দেশ্য লৈ পেলাই আমি চিডলি বিধানসভা সমষ্টিত এজন ভাল বিধায়কক নিৰ্বাচিত কৰিবলৈ গৈ আছোঁ। নিজৰ নিজৰ দল আছে। UPPL এটা ইণ্ডিপেণ্ডেণ্ট দল হয়। আজি আমি এলায়েন্সত আছোঁ। BJP এটা ইণ্ডিপেণ্ডেণ্ট দল, সৰ্বভাৰতীয় দল। চ' নিজৰ নিজৰ দলৰ স্থিতি, নিজৰ নিজৰ দলৰ ষ্টেণ্ডটো চবেই ক'ব। আমি আমাৰ দলৰ ষ্টেণ্ডটো লৈ পেলাই কাম কৰি থাকিম। সময়েহে ক'ব। পষ্ট ইলেকশ্যন হয়, প্ৰি ইলেকশ্যন হয়, পষ্ট ইলেকশ্যন এইবিলাক আণ্ডাৰষ্টেণ্ডিং হয়, প্ৰি ইলেকশ্যন হয় নহয়, এইটো সময়ে ক'ব। গতিকে আজি তাৰিখত BJPৰ ষ্টেণ্ডটো হয়তো এইটো হ'ব পাৰে, BJPৰ স্থিতিটো এইটো হ'ব পাৰে। সেইকাৰণে তেখেতসকলে কৈছে আমাৰ ষ্টেণ্ড, আমাৰ স্থিতিটো আমি লৈ কাম কৰি আছোঁ।